পাঠশালাত মই আগতেও আহিছোঁ, সদায় আহোঁ, সদায় ভাল লাগে, সদায় আপোন অনুভৱ কৰোঁ, সদায় এটা খুব নিজৰ অনুভৱ কৰোঁ। আচলতে পাঠশালাবাসীয়ে আজি আয়োজন কৰা গৌৰৱ উজ্জ্বল 50 বছৰীয়া যি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন, তাত উপস্থিত হৈ মই ধন্য মানিছোঁ, আনন্দিত অনুভৱ কৰিছোঁ। তাৰে মাজতে আচলতে যদিও বহুত বেছি ৰাসৰ যি উল্লাস আৰু আনন্দ চাৰিওফালে হ'ব লাগিছিলে, তাৰ বিপৰীতে আচলতে এতিয়াও সকলোৰে হৃদয়ত এক শূন্যতা, এক দুখৰ, এক বেদনা আচলতে সকলোৰে হৃদয়ত বিৰাজমান কৰিছে। পাঠশালা ৰাসগীৰদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাব সাংস্কৃতিক শোভাযাত্ৰা উপকমিটিৰ স্মাৰকেৰে নাচিব ডক্টৰ কুলেন কাকতিদেৱক সম্বৰ্ধনা জনাইছে। ইয়াত উপস্থিত থকা সকলো ৰাইজক মই শ্ৰদ্ধা নিবেদিছোঁ, সন্মান জনাইছোঁ। মঞ্চত উপস্থিত থকা বিশিষ্ট অতিথিসকলক মই সন্মান জনাইছোঁ। ৰাস কন্যাৰ আন্তৰিক শুভেচ্ছা আটাইলৈ। আচলতে ৰাস বুলি ক'লে বহুত কিবা এটা উজ্জ্বল, কিবা এটা সাংঘাতিক ধুনীয়া, মানে ৰাস মানে ধুনীয়া। এই পোহৰৰ মাজত, সেই আনন্দ উল্লাসৰ মাজত আমি যেন প্ৰত্যেকৰে হৃদয়ত এতিয়াও ক'ৰবাত অকণমান অন্ধকাৰ আছে। কাৰণ এই বৰ্ষটো অতিকৈ দুৰ্ভাগ্যজনক আমাৰ কাৰণে। এই বৰ্ষত মোৰ অতিকৈ মৰমৰ বাইদেউ গায়ত্ৰী হাজৰিকাৰ পৰা আৰম্ভ কৰি ৰাজীৱ শদিয়াৰ পৰা আৰম্ভ কৰি আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গ, তেখেত আমাৰ মা দেউতাৰ পৰা নোহোৱা হৈ গ'ল। এই যে জুবিন দাৰ নোহোৱা হৈ গ'ল, জুবিন দাৰ নোহোৱা হোৱাৰ যিটো শোকে খুন্দা মাৰি আমাক ধৰিছিল, সেইটো আমাৰ শেষেই হোৱা নাছিল যে বিশ্ববিখ্যাত দীপক দাকো আমাৰ মাজৰ পৰা লৈ গ'ল। গতিকে অতি অভিশপ্ত আচলতে বৰ্ষটো, 2025 বৰ্ষটো। কিন্তু স্বয়ং ঈশ্বৰ পুত্ৰ অৰ্থাৎ জুবিন গাৰ্গে কৈছিল যে আৱেগিক হৈ পেলাই বহি থাকিব আমি নোৱাৰোঁ, কাৰণ আমি আগবাঢ়ি যাবই লাগিব, আমি থমকি ৰ'ব নোৱাৰোঁ। কাৰণ জুবিন দাই আমাক এটা কথা শিকাইছিল যে মৃত্যুৰ আগমুহূৰ্তলৈকে তেখেতে কিন্তু কাম কৰি গ'ল, তেখেতে কৰ্মমুখী হ'বলৈ আমাক শিকাইছিল। গতিকে তেখেতৰ আদৰ্শ, তেখেতৰ যি জীৱনত চোৱাৰ যি তেখেতৰ চিন্তা চৰ্চা, সেইখিনি লগত লৈ পেলাই আগবাঢ়ি আহিছোঁ। নমস্কাৰ। অকণমান চাউণ্ডটো হ'লে অসুবিধা হ'ব, নাই ফ্ৰিকুৱেঞ্চি প্ৰব্লেম হ'ব। নমস্কাৰ। ইয়াত উপস্থিত থকা সকলো ৰাইজক মই শ্ৰদ্ধা নিবেদিছোঁ, সন্মান জনাইছোঁ। মঞ্চত উপস্থিত থকা বিশিষ্ট অতিথিসকলক মই সন্মান জনাইছোঁ। ৰাস কন্যাৰ আন্তৰিক শুভেচ্ছা আটাইলৈ। আচলতে ৰাস বুলি ক'লে বহুত কিবা এটা উজ্জ্বল, কিবা এটা সাংঘাতিক ধুনীয়া, মানে ৰাস মানে ধুনীয়া। এই পোহৰৰ মাজত, সেই আনন্দ উল্লাসৰ মাজত আমি যেন প্ৰত্যেকৰে হৃদয়ত এতিয়াও ক'ৰবাত অকণমান অন্ধকাৰ আছে। কাৰণ এই বৰ্ষটো অতিকৈ দুৰ্ভাগ্যজনক আমাৰ কাৰণে। এই বৰ্ষত মোৰ অতিকৈ মৰমৰ বাইদেউ গায়ত্ৰী হাজৰিকাৰ পৰা আৰম্ভ কৰি ৰাজীৱ শদিয়াৰ পৰা আৰম্ভ কৰি আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গ, তেখেত আমাৰ মা দেউতাৰ পৰা নোহোৱা হৈ গ'ল। এই যে জুবিন দাৰ নোহোৱা হৈ গ'ল, জুবিন দাৰ নোহোৱা হোৱাৰ যিটো শোকে খুন্দা মাৰি আমাক ধৰিছিল, কিন্তু আমাৰ শেষেই হোৱা নাছিল যে বিশ্ববিখ্যাত দীপক দাকো আমাৰ মাজৰ পৰা লৈ গ'ল। গতিকে অতি অভিশপ্ত আচলতে বৰ্ষটো, 2025 বৰ্ষটো। কিন্তু স্বয়ং ঈশ্বৰ পুত্ৰ অৰ্থাৎ জুবিন গাৰ্গে কৈছিল যে আৱেগিক হৈ পেলাই বহি থাকিব আমি নোৱাৰোঁ, কাৰণ আমি আগবাঢ়ি যাবই লাগিব, আমি থমকি ৰ'ব নোৱাৰোঁ। কাৰণ জুবিন দাই আমাক এটা কথা শিকাইছিল যে মৃত্যুৰ আগমুহূৰ্তলৈকে তেখেতে কিন্তু কাম কৰি গ'ল, তেখেতে কৰ্মমুখী হ'বলৈ আমাক শিকাইছিল। গতিকে তেখেতৰ আদৰ্শ, তেখেতৰ যি জীৱনত চোৱাৰ যি তেখেতৰ চিন্তা চৰ্চা, সেইখিনি লগত লৈ পেলাই আগবাঢ়ি আহিছোঁ। আজি পাঠশালাত গৌৰৱ উজ্জ্বল 50 বছৰৰ যি উদযাপন, শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ উদযাপন,
যি উদযাপন তেওঁলোকে আয়োজন কৰিছে উদযাপন কৰিছে তাত আচলতে ইয়াতে উপস্থিত ৰাখি ধন্য মানিছোঁ এইটো বেয়াহে হৈছে নহয় এইটো দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।